আজি বালিজুৰিৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক বৃহত্তৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলে সম্বৰ্ধনা কাৰ্যসূচী আয়োজন কৰিছিলে আৰু এই কাৰ্যসূচীটো তেখেতসকলে বহু বছৰৰ পৰা একেলেঠাৰিয়ে কৰি আহিছে। প্ৰত্যেক বছৰে সকলো জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলক লগ কৰি তেখেতসকলে ধুনীয়াকৈ সম্বৰ্ধনা কাৰ্যসূচী কৰি আহিছে। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে সদায় কিবা নহয় কিবা এটা কাৰণত কাৰ্যসূচীবিলাকৰ অসুবিধাৰ সৃষ্টি হয় আৰু এইবাৰো তেনেধৰণে অসুবিধাৰ সৃষ্টি হৈছে। এইবাৰো আমাৰ ইয়াত থকা স্থানীয় যি এখন অডিটৰিয়াম আছে, সৰুকৈ এটা অডিটৰিয়াম আছে, সেই অডিটৰিয়াম পুৰণিকলীয়া, গতিকে সেই ৰিপেয়াৰিঙৰ কাৰণে সেই অডিটৰিয়ামত চাবি লগাই থৈ দিছে। গতিকে অডিটৰিয়াম এটা ভাল অডিটৰিয়াম নথকাৰ কাৰণে বৃহত্তৰ অঞ্চলৰ ৰাইজে আজি মিলি কেনে গছৰ তলত আমি ছাত্ৰ ছাত্ৰীসকলক সম্বোধন কৰিবলৈ বাধ্য হলো। যি হওক, আমাৰ উদ্দেশ্য ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা কৰা, ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰা। এই বৃহত্তৰ অঞ্চল, পিছপৰা অঞ্চল, যাত আজি বহু বছৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলে এটা কলেজৰ ডিমাণ্ড কৰি আহিছিল, সেয়া ফুলফিল হোৱা নাই। এটা ভাল শিক্ষানুষ্ঠানৰ ডিমাণ্ড কৰি আহিছে, সেয়া ফুলফিল হোৱা নাই। ইয়াত থকা বিদ্যালয়সমূহৰ আন্তঃগাঁথনিবিলাক দুৰ্বল। এনেকুৱা এটা পিছপৰা ঠাইত ছাত্ৰ ছাত্ৰীসকলে পঢ়ি শুনি হ'লেও ভাল ৰিজাল্ট কৰাৰ কাৰণে তেখেতসকলক উৎসাহিত কৰাটো সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ দায়িত্ব। সেই দায়িত্ব নিৰ্বাহ কৰি আমি এইখিনি ঠাইত আজি এই কাৰ্যসূচীটো আয়োজন কৰিছোঁ। দুৰ্ভাগ্যৰ বিষয় যে বৃহত্তৰ অঞ্চলত ভাল এটা অডিটৰিয়াম নাই। পুৰণা অডিটৰিয়ামটো নিৰ্মাণাধীন, কিবা ৰিপেয়াৰিং অৱস্থাত আছে বুলি ক'লে, প্ৰশাসনিক ব্যক্তিবিলাকে ক'লে। গতিকে অডিটৰিয়ামটো লক কৰি থোৱা আছে। গতিকে গোৰ্খা ছাত্ৰ সন্থাই প্ৰগ্ৰাম আয়োজন কৰিবলৈ, আজিৰ কাৰ্যসূচী আয়োজন কৰিবলৈ উপযুক্ত ঠাইৰ অভাৱৰ কাৰণে আমি গছৰ তলত এই কাৰ্যসূচীটো আয়োজন কৰিব লগা হৈছে। গতিকে আজি এই মঞ্চৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাব বিচাৰিছোঁ, নদুৱাৰ সমষ্টিৰ অন্তৰ্গত গোৰ্খা অঞ্চলবিলাকৰ বিকাশৰ কাৰণে তেখেতে গুৰুত্ব দিব লাগিব। তেখেতৰ হস্তক্ষেপ আমি বিচাৰিছোঁ। আজি আমি সম্বৰ্ধনা কাৰ্যসূচী এটা পাতিবলৈ উপযুক্ত ঠাইৰ অভাৱ হৈছে আমাৰ। মুখ্যমন্ত্ৰী মহোদয়, আপুনি যদি বিকাশৰ কথা কয়, হাজাৰ হাজাৰজন মানুহ যদি বসবাস কৰিব, সভা পাতিবৰ কাৰণে যদি ডাঙৰ ডাঙৰ সভাগৃহৰ কথা কয়, আপুনি এবাৰ আহি চাই যাওক নদুৱাৰ সমষ্টিৰ উত্তৰ পাৰত কেইটা আমাৰ অডিটৰিয়াম নিৰ্মাণ হৈছে, কিমান ভাল আমাৰ সভা পাতিব পৰা সভাকক্ষ নিৰ্মাণ হৈছে। আপুনি চাই যাওক আহি কেনে। এটা ভাল সভাকক্ষ নাই। আমাক AC থকা সভাকক্ষ এটা ভাল এটা নিৰ্মাণ কৰি দিলে কিমান ভাল পালো হয়। সমগ্ৰ উত্তৰ অংশটো চাব, আপুনি এটা ভাল সভাকক্ষ বিচাৰি নাপাব। তাৰ মানে এই হাজাৰ হাজাৰ মানুহ, প্ৰায় ক'বলৈ গ'লে লাখৰ ওপৰৰ জনসংখ্যা বসবাস থকা এই অঞ্চলটোত এটা সৰু সভা পাতিবৰ কাৰণে আমি আজি হাবাথুৰি খাবলগীয়া পৰিস্থিতি হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ, এই নদুৱাৰ সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতে হস্তক্ষেপ বিচাৰিছোঁ। ইয়াত কি হৈ আছে, যদি এই সমষ্টিটো তেখেতৰ জুৰিডিকশ্যনত পৰে, তেখেতে আহি কেনে সমষ্টিৰ উন্নয়নৰ